নমস্কাৰ কেৰিয়াৰ প্লাছ অসম ইউটিউব চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ কাৰণে সোশ্যাল ষ্টাডিজৰ মক 3টো ডিসকাস কৰিম। ইয়াৰ আগতে আমি সোশ্যাল ষ্টাডিজৰ দুটা মক ডিসকাস কৰিছো। যদি আপোনালোকৰ সেই দুটা মক চোৱা নাই তেতিয়াহ'লে ডেসক্ৰিপচনত লিংক দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। দ্য অশোকান এডিক্টস ৱেৰ ডেচিফাইড ফাৰ্ষ্ট বাই, অৰ্থাৎ অশোকৰ শিলালিপিবোৰ প্ৰথমে ব্যাখ্যা কৰিছিল জেমছ প্ৰিন্সেপে। Option D. The Sanjeevani newspaper was launched by whom among the following? Aurobindo Ghosh, Rasbihari Ghosh, Krishna Kumar Mitra, Ambikagiri Rai Chaudhuri. Sanjeevani কাকতখন লঞ্চ কৰিছিল কোনে? কৃষ্ণ কুমাৰ মিত্ৰই। অপশ্যন সি। Who was the Prime Minister in First Alliance Government in India? অৰ্থাৎ ভাৰতৰ প্ৰথম মিত্ৰজোঁট চৰকাৰত প্ৰধানমন্ত্ৰী কোন আছিল? মোৰাৰজী দেশাই। অপশ্যন সি। During which century did কুমাৰ ভাস্কৰ বৰ্মন rule in Assam? কোন শতিকাত কুমাৰ ভাস্কৰ বৰ্মনে অসমত শাসন কৰিছিল? 7th century. অপশ্যন A. Who was the leader of Gadhar Party? Gadhar Party নেতা কোন আছিল? লাল হাৰ্ডিয়াল। অপশ্যন বি। সো এই গাধাৰ পাৰ্টিটো লাল হাৰ্ডিয়ালে ক'ত খুলিছিল? ছেন ফ্ৰান্সিস্কো, USA। তেওঁৰ লগত আৰু কোন আছিল সেইটো আপোনালোকে কমেণ্টত জনাব। Right to education is a fundamental rights emanating from the right to. কি কৈছে? শিক্ষাৰ অধিকাৰ হৈছে নিম্নলিখিত অধিকাৰৰ পৰা উদ্ভৱ হোৱা এক মৌলিক অধিকাৰ। কোনটো অধিকাৰৰ পৰা এই শিক্ষাৰ অধিকাৰটো উদ্ভৱ হৈছে? লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি আণ্ডাৰ আৰ্টিকল 21। অপশ্যন সি। অনুচ্ছেদ 21ৰ অধীনত জীৱন আৰু ব্যক্তিগত স্বাধীনতা। ওকে, সো আমাৰ যোনটো ৰাইট টু এডুকেশ্যন, ৰাইট টু এডুকেশ্যন, ইয়াৰ আৰ্টিকলটো কিমান হয়? আৰ্টিকল হৈ গ'ল আমাৰ 21A। আৰু কোনটো এমেণ্ডমেণ্টৰ থ্ৰুদি হৈছিল? 86th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 2002। Who got the Gita translated into Persian? গীতা কোনে পাৰ্চী ভাষালৈ অনুবাদ কৰাইছিল? দাৰা শিখো। অপশ্যন ডি। Which of the following acts introduced communal electorate in India? নিম্নলিখিত কোনটো আইনে ভাৰতত সাম্প্ৰদায়িক ভোটাৰৰ প্ৰৱৰ্তন কৰিছিল? ইণ্ডিয়ান কাউন্সিল এক্ট 1909। ওকে, অপশ্যন সি। এটুক আৰু কি বুলি জনা যায়? এটুক জনা যায় আৰু মৰলে মিণ্টো ৰিফৰ্ম। ওকে, Which one is the world's largest island? বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো? মাডাগাস্কাৰ, নিউ গিনিয়া, বাফিন আইলেণ্ড, নান অফ দিজ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, নান অফ দিজ। ওকে, সো চাব সদায় যে আমাৰ কিবা এটা নহয় কিবা এটা আনচাৰ হ'ব যে অপশ্যন এ বি চিৰ ভিতৰত কোনোবা এটা হ'ব, নান অফ দিজ কেতিয়াও নহয়, তেনেকুৱা নহয়। কেতিয়াবা নান অফ দিজটো আমাৰ শুদ্ধ অপশ্যন হয়। ওকে, সো এতিয়া ৱৰ্ল্ডৰ লাৰ্জেষ্ট আইলেণ্ডটোৰ নাম কি হয়? গ্ৰীণলেণ্ড। ওকে, গ্ৰীণলেণ্ড। মাডাগাস্কাৰ ক'ত আছে? মাডাগাস্কাৰ আছে আমাৰ ইণ্ডিয়ান অ'চেনত। ইণ্ডিয়ান অ'চেনত। What is the popular name of monoliths rocks shrines at মহাবলীপুৰম? কি সুধিছে? মহাবলীপুৰমত যোনবিলাক মনোলিথ শিল মন্দিৰ জনপ্ৰিয় নাম কি? ওকে, আৰু সেইবিলাক হ'ল ৰথ বুলি কয়। ওকে, মানে মনোলিথ যোনবিলাক মহাবলীপুৰমত যোনবিলাক মনোলিথ ৰক শ্ৰাইন্স আছে সেইবিলাকক কয় ৰথ বুলি। অপশ্যন এ। Resolution on financial decentralization was adopted during the reign of
কি কৈছে কাৰ ৰাজত্বকালত বিত্তীয় বিকেন্দ্ৰীকৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল লৰ্ড উইলিয়াম বেণ্টিক আইৰিন মায়ো কেনিং আৰু শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন চি লৰ্ড মায়ো কেতিয়া 1870 চনত 1870 সাইমন কমিছন ভিজিটেড আসাম ইন হুইচ ইয়াৰ সাইমন কমিছন কোন বছৰত অসম ভ্ৰমণ কৰিছিল এটা চাব এই প্ৰশ্নটো আপোনালোকে যদি আনসাৰটো নাজানে কিন্তু এটা টেকনিকত আপোনালোকে উলিয়াব পাৰে কেনেকৈ উলিয়াব পাৰে সাইমন কমিছন ভাৰতলৈ কেতিয়া আহিছিল সাইমন কমিছন ভাৰতলৈ আহিছিলে 1928 ত ঠিক আছে আহিয়েতো অসমত লেণ্ড কৰা নাছিল হয়নে সো তেতিয়াহলে কি হ'ব 1928 ৰ পাছত হ'ব সো পাছত হলে কেতিয়া হ'ব 1929 হ'ব পাৰে সো গতিকে অপচন সি টো শুদ্ধ হ'ব equal pay for equal work has been ensured in the constitution as one of the সমান কামৰ বাবে সমান দৰমহা ভাৰতীয় সংবিধানত অন্যতম হিচাপে নিশ্চিত কৰা হৈছে কি বুলি ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি ডিপিএছপি অপচন বি Who was the chief minister of Assam during the Japanese invasion in India ভাৰতত জাপানৰ আগ্ৰাসনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল ওকে সো এতিয়া চাব আমাৰ জাপানিজ ইনভেশন কেতিয়া হৈছিল জাপানিজ ইনভেশন হৈছিল 1944 ওকে আৰু সেই সময়ত আমাৰ চিফ মিনিষ্টাৰ অফ আসাম কোন আছিল বাৰু মোহাম্মদ সাদুল্লাহ অপচন বি Which of the following acts introduced the dual scheme of governance directly so এটা চাব dual scheme of governance to কোনটো একটে আনিছিল আমাক সুধিছে হেতু হল গভৰ্ণমেন্ট অফ ইন্ডিয়া এক্ট 1919 অপচন সি এই এক্টক আৰু কি বুলি জনা যায় মন্টেগু চেমসফোৰ্ড ৰিফৰ্ম ওকে 1919 আৰু কি হৈছিল বাৰু জালিয়ানৱালাবাগ মেছাকাৰ হৈছিল তেতিয়া 13th এপ্ৰিলত হয়নে Which of the following writs is related to the correctional directions to subordinate courts অৰ্থাৎ তলৰ কোনটো ৰিট অধীনস্থ আদালত সমূহলৈ দিয়া সংশোধনমূলক নিৰ্দেশনৰ সৈতে সম্পৰ্কিত আৰু হেতু হল সেন্টিয়ৰি অপচন ডি Which city is known as Marvelous City Marvelous City বুলি জনা যায় Rio de Janeiro option B Who is the first defense minister of independent India স্বাধীন ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী কোন আছিল বলদেৱ সিং option D In which state of India the Asigarh Pass is located ভাৰতৰ কোনখন ৰাজ্যত Asigarh Pass অৱস্থিত মধ্যপ্ৰদেশ অপচন এ এতিয়া চাব মধ্যপ্ৰদেশত Asigarh ফোর্ট আছে ওকে সো এই যোনটো Asigarh ফোর্ট এই Asigarh ফোর্টটো কোৱা হয় কি টু ডেকান ওকে ক'ত আছে Asigarh ফোর্টটো মধ্যপ্ৰদেশৰ সতপুৰা ৰেঞ্জত ওকে মনত ৰাখিব এইটো Where is the headquarter of the Coffee Board of India একেবাৰে সহজ প্ৰশ্ন বেংগলোৰ The first complete census in India was held in which year ভাৰতৰ প্ৰথম সম্পূৰ্ণ লোকপিয়ল কোন চনত অনুষ্ঠিত হৈছিল 1881 আৰু কাৰ সময়ত হৈছিল ভাইসৰয় মেয়ো সময় লৰ্ড মায়ো ওকে লৰ্ড মায়ো Where is the Seking Minaret বা ঝুলতা মিনাৰ located Seking মিনাৰ বা ঝুলতা মিনাৰ ক'ত অৱস্থিত আহমেদাবাদত অপচন ডি Where is Indian Institute of Petroleum located
ইণ্ডিয়ান ইনষ্টিটিউট অফ পেট্ৰলিয়াম আছে দেহৰাদুনত অপশ্যন চি হোৱাট ইজ দ্য হাইট অফ ষ্টেচু অফ ভেলৰ এতিয়া চাব ষ্টেচু অফ ভেলৰটো কাৰ হয় লাচিত বৰফুকন ওকে ক'ত আছে মূৰ্তিটো যোৰহাটত আছে হয়নে তাৰ উচ্চতা কিমান 125 ফিট কোনে নিৰ্মাণ কৰিছিল তেওঁৰ নাম হ'ল ৰাম গঞ্জি চুটাৰ ঠিক আছে এতিয়া চাব যোনটো 125 ফুটৰ এই ষ্টেচুটো ইয়াৰ কি হ'ল একচুৱেল ষ্টেচুটোৰ হাইট হ'ল 84 ফিট ওকে আৰু 41 ফিট এটা পেডেষ্ট্ৰেলত সি উঠি আছে ওকে মানে এটো যদি পেডেষ্ট্ৰেল ইয়াৰ ওপৰত এনেকৈ মূৰ্তিটো আছে মূৰ্তিটো হৈ গ'ল 84 ফিট আৰু এই যোনটো প্লেটফৰ্মটো এটো হৈ গ'ল 41 ফিট ওকে which of the following is the lowest place on earth নিম্নলিখিত কোনখন পৃথিৱীৰ নিম্নতম স্থান ডেড সি অপশ্যন সি সো এখিনি আছিল সোশ্যাল ষ্টাডিজৰ মক টেষ্ট 3 খনৰ প্ৰশ্নসমূহ যদি আপোনালোকৰ ভিডিওটো ভাল লাগিলে তেতিয়ালে এটা লাইক কৰি দিব ভিডিওটো লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ